নমস্কাৰ বৰ্তমানে আমাৰ যি ইউডাইছৰ কাম চলি আছে সেই ইউডাইছত যেহেতু 2023-24 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ তথ্য ভৰাই থকা হৈছে আৰু তাৰ লগতে আমি যি শিক্ষা হেতুত ডাটা এন্ট্ৰি কৰি থৈছো সেইখিনিও 23-24ৰে ডাটা হয় গতিকে দুইটা ডাটা প্ৰতিটো শ্ৰেণী হিচাপত আপোনাৰ তথ্যখিনি অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ তথ্য গুটেখিনি মিলাটো খুবেই দৰকাৰ কিন্তু বৰ্তমানে দেখা গৈ আছে যে শিক্ষা হেতু আৰু ইউডাইছৰ মাজত কিছু অমিল বা কিছু তথ্য খেলিমেলি হৈ থকা পোৱা গৈছে গতিকে যদিহে আপোনালোকৰ কোনোবা ছাত্ৰ শিক্ষা হেতুত আছে ইউডাইছত নাই বা ইউডাইছত আছে শিক্ষা হেতুত নাই তেনেধৰণৰ কিবা খেলিমেলি হৈ আছে বা কোনোবা ছাত্ৰ আপোনালোকৰ এক্টিভ হৈ থকা নাই বৰ্তমানে সেই ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে ইনএক্টিভ কৰি পেলাই দুইটা ডাটা মিলাব পাৰি গতিকে ইনএক্টিভ কৰি কিদৰে দুটা ডাটা মিলাব পাৰি মই তাক আপোনালোকক ডেমো দি দেখুৱাম ভিডিওটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ যদি কোনোবা ছাত্ৰ বা ছাত্ৰী আপোনালোকৰ বিদ্যালয়ৰ এগেইনষ্টত শ্ব' কৰি আছে কিন্তু তেনে ছাত্ৰ বা ছাত্ৰীক ইনএক্টিভ কৰিব লাগে এক্টিভ হৈ থকা নাই বৰ্তমানে ছাত্ৰ বা ছাত্ৰীগৰাকী ইনএক্টিভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব তাৰ কাৰণে মই আপোনালোকক এটা ডেমো দি দেখুৱাই আছো আপোনালোকে প্ৰথমতে ড্যাশবৰ্ডটো আপোনালোকে স্কুলৰ ড্যাশবৰ্ডলৈকে যোৱাটো সবেই জানে কেনেকৈ লগইন কৰি পেলাই যাব লাগে আৰু ড্যাশবৰ্ডত এই সাইডত যেখিনি ওলাই থাকে তাৰ পৰা শেষৰ ফালৰ পৰা আপোনালোকে 3 নম্বৰত যদি চাই তে দেখা পাব ট্ৰান্সফাৰ সাৰ্টিফিকেট মডিউল সেন্ড টু ড্ৰপবক্স বুলি আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এনে ধৰণৰ এটা স্ক্ৰীন খোল খাই আহিব তাত আপোনালোকে চাব সেই পাৰ্টিকুলাৰ ষ্টুডেন্ট যাক আপুনি ইনএক্টিভ কৰিব বিচাৰি আছে তেওঁলোকৰ যদি আপুনি ডিটেইলছটো জানে পেন নাম্বাৰটো জানে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো যদি জানে তেতিয়াহ'লে আপোনালোকে ইয়াত পেন নাম্বাৰটো আপোনালোকে বহাই লৈ পেলাই গো সাৰ্চ কৰি পেলাই আপুনি সেই ষ্টুডেন্টটো বিচাৰি উলিয়াব লাগিব আৰু যদি নাজানে আৰু যদি ষ্টুডেন্টটো ড্ৰপ বক্সত আছে তেতিয়াহ'লে আপোনালোকে যদি ইয়াত ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেন্ট লিষ্টত ক্লিক কৰে তেতিয়াহ'লে সেই বিদ্যালয়খনৰ এগেইনষ্টত কিমান ল'ৰা ছোৱালী ড্ৰপ বক্সত আছে বা ইনএক্টিভ হৈ আছে হেতু শ্ব' কৰিব সো তাত ড্ৰপ বক্সৰ পৰা আপোনালোকে ল'ব পাৰিব লৈ পেলাই হেতক ইনএক্টিভ কৰিব পাৰিব মই এতিয়া পেন নাম্বাৰটো দি পেলাই কেনে ধৰণে ইনএক্টিভ কৰিব লাগে মই এটা পেন নাম্বাৰ দিব আপোনালোকক পেন নাম্বাৰটো বহাই লৈ পেলাই গো ক্লিক কৰি পেলাই মই দেখাবলৈ চেষ্টা কৰিম মই পেন নাম্বাৰটো দি পেলাই গো ক্লিক কৰাৰ লগে লগে ষ্টুডেন্টৰ ডিটেইলছটো ওলাই গৈছে ইয়াত আপোনালোকে ষ্টুডেন্টৰ নাম ডেট অফ বাৰ্থ আৰু কোন ক্লাছৰ কোনটো সেকশন আপোনালোকে গুটেখিনি পাই যাব এতিয়া যদি আপোনালোকে তললৈ কোন স্কুল ডাউন কৰে তে তলত চাক আপোনালোকক অপচন দেখাইছে লেফট স্কুল অলৰেডি উইথ টিসি তাত ক্লিক কৰিলে আপোনালোকৰ লেফট হৈ পেলাই ওলাই যাব অৰ্থাৎ ড্ৰপ বক্সত ওলাই যাব আৰু মাৰ্ক ড্ৰপ আউট আৰু যদি ষ্টুডেন্টজন আপোনালোকে জানে যে আধাতে পঢ়া এৰিছে তো কোনো বেলেগ স্কুলতো যোৱা নাই কবাত কামত লাগিছে বা কিবা কৰিছে তেনে ধৰণৰ পঢ়া এৰি দিছে ড্ৰপ আউট হৈছে অৰ্থাৎ তেলে আপোনালোকে মাৰ্ক ড্ৰপ আউটত ক্লিক কৰিব আৰু ষ্টুডেন্টজন যদি বৰ্তমানে এক্টিভ হৈ থকা নাই কতো এক্টিভ হৈ থকা নাই তেতিয়া হলে আপোনালোকে মাৰ্ক ইনএক্টিভত ক্লিক কৰি পেলাই আগবাঢ়িব সো মই মাৰ্ক ইনএক্টিভত ক্লিক কৰি আছো ইয়াত চাওক এটা পপ আউট ওলাই আহিছে যত আৰ ইউ সিউৰ টু ইনিশিয়েট দা ইনএক্টিভ ষ্টুডেন্ট প্ৰসেস আৰু দিস ফেসিলিটি উড ডিলিট দ্য ষ্টুডেন্ট পাৰ্মানেন্টলি এণ্ড ওন্ট বি এভেইলেবল টু ইম্পৰ্ট এগেইন বাই এনি স্কুল ষ্টুডেন্টজনক পাৰ্মানেন্টলি ডিলিট কৰি দিব আৰু কোনো স্কুলে কেতিয়াও এই ষ্টুডেন্টজনক ইম্পৰ্ট কৰিব নোৱাৰিব ইয়াত যদি মই কনফাৰ্ম বটনটো ক্লিক কৰি দিও তেতিয়াহলে এই ষ্টুডেন্টজন পাৰ্মানেন্টলি ইনএক্টিভ হৈ যাব গতিকে আপোনালোকে এইদৰে ষ্টুডেন্টক ইনএক্টিভ কৰিবলগীয়া হলে ইনএক্টিভ কৰিব পাৰে ধন্যবাদ